নিমন্ত্ৰণ দি আনিলোঁ ইয়াত আপোনালোকক দেখুৱাম। আপোনালোকৰ পিনে এনেকুৱা দি মাৰে নে, গৰু দি মাৰে নে, মৰণা মাৰে নে হাতে মাৰে, ভৰি মাৰে। আজি মই আপোনালোকে চাব পাৰে। এখন লৈ আনিলোঁ, উন্নত প্ৰজাতি, নতুন প্ৰজাতি হয়। আমাৰ খুৰা এজন আহিছে, তাকে আজি মৰণা মাৰোঁ বুলি চাই থাকিব ভিডিঅ'টো। ভিডিঅ'তে এয়া খুৰা আহি গ'ল আমাৰ, ভালকৈ মাৰি দিব দেই। অঁ, এয়া চব নতুন প্ৰজাতি, নতুন প্ৰযুক্তিবিদ্যা। আজিকালি নোপোৱাকৈ থাকিব নোৱাৰে। এয়া নতুন প্ৰযুক্তিবিদ্যা হয়। গতিকে বেলেগ কষ্ট নকৰি এইখনে মাতি আনিলোঁ আৰু আহিয়ে এয়া তেখেতসকলে আৰম্ভ কৰিব। এতিয়া গাড়ীখন সোমাই দিছোঁ ইয়াত, যিহেতু আমাৰ ঘৰত জেগাটো নাই। গতিকে খুৰা ঘৰতে ধান মৰণা মাৰোঁ বুলি এয়া খুৰা ঘৰত যিহেতু জেগা আহল বহল, গতিকে খুৰা ঘৰতে ধানখিনি মাৰি লওঁ। এয়া মুকলি কৰিছোঁ, গাড়ীখন ঘূৰাই লৈছে। কি বুলি কয় এখন ট্ৰেক্টৰ? কি ট্ৰেক্টৰ কয় হে? গম নাই পোৱা? এই বাবুৱে নেজানে বৌ। এয়া ধানখিনি ওলাই লৈছোঁ আৰু তথাপি ডাঙৰ গাড়ী হয়, জেগাটো নাইকিয়া, কম হয়। গতিকে অলপ অসুবিধা হৈছে বোলে ড্ৰাইভাৰ খুৰাজনৰ। তথাপিও তেখেতে হাৰ মনা নাই। এয়া একদম ভিতৰলৈকে লৈ গৈছে। এয়া চাওক, আমাৰ খুৰাজনৰ পৰা জানিব চেষ্টা কৰিম নামটো। খুৰা কি নামটো কি হয় মেচিনখনৰ? কি নাম? গ্ৰীণ মেচিন। আৰু মানে দিনটোত আপুনি কিমান মানে কুটাব পাৰিব? ধানটো কুটাবলৈ আপোনাৰ ধৰা এইটো চলোৱাৰ ওপৰত নিৰ্ভৰ থাকিব। যদি মই বাৰে বাৰে ঘৰে ঘৰে যদি বেছিকৈ য'তে লগাই থাকিবলৈ হ'লে তেতিয়া কম হ'ব। আচ্ছা, একে ঘৰতে যদি বহুৱাই মাৰিবলৈ হ'লে দিনটোত বহুত মাৰিব পাৰিব। আচ্ছা, মাইলেজ ঠিক আছে তেলৰ? ঠিক আছে। মানে এইটোৰ পৰা আপোনাৰ সফল হয় বস্তুটো? মানে আনিব হ'লে কোনোবাই যদি বিজনেছো কৰিব হ'লে কৰিব পাৰে, কিন্তু আমাৰ অঞ্চলত নালাগে আৰু। লাগে কোনোবা আনিলে আনক কেলে নালাগে। তথাপিও মানে কিন্তু মানে আমাৰ বেলেগ দৰ্শকো কৈছোঁ আনিলে ভাল হয় নেকি? ইমানেই হয়, ইমানেই ভাল। আচ্ছা আচ্ছা, ঠিকে আছে। আপোনালোকে ঘণ্টা চিষ্টেম লয়? ঠিক আছে, ঠিক আছে, হ'ব পাৰে আপোনালোকৰ অঞ্চল ভেদে। কিন্তু এনেকুৱা এটা আপোনাৰ নতুন প্ৰযুক্তিবিদ্যা, তেখেতৰে নামটো ক'লেই। আপোনালোকে আনি এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে, নিবনুৱা সমস্যা। কিন্তু এটা কথা বেয়া হৈছে, কি কওঁ ক'ম বাৰু পিছত। কিন্তু আপোনালোকে যে আনিলে কেনেকুৱা লাগিছে? ভাল লাগিছে, ফূৰ্তি লাগিছে, একদম কষ্ট কৰিব নালাগে, এনেই উজুতে। এইটোৱে কথাই মই ক'ব বিচাৰিছিলোঁ যে আপোনালোকৰ আজিকালি যিটো নতুন প্ৰযুক্তিবিদ্যাত বনালে, কিন্তু মাইকী মানুহ বা ছোৱালী এইবোৰ একেবাৰে হেৰাই গৈছে। আগতে কেনে ভৰিয়ে মাৰিছিলে হয় নহয়? এতিয়া চা মেচিন লগাই দিলে। আজিকালি ল'ৰা ছোৱালীয়ে ক'ত এইবোৰ চিনি পাব? সেইটোৱে কৈছোঁ, মানে আজিকালি হেৰাই পেলালে আৰু একেবাৰে ভৰি মৰা, গৰু মৰা, মৰণা মৰা যিটো আমাৰ পৰম্পৰা আছিলে একেবাৰে নাইকিয়া কৰি দিছে এই বস্তুবিধ উলিয়াই দিয়াৰ কাৰণে। তথাপিও আমাৰ কাৰণে ঠিকেই আছে। কিন্তু এটা খুৰা, আগৰ যি আমাৰ মৰণা মৰাৰ যিটো ভৰি মৰা আছিলে, যোনটো পৰম্পৰা একেবাৰে নাইকিয়া কৰিলে। একো নাই, নতুন প্ৰযুক্তিবিদ্যা, তাকেই আপোনালোকক দেখালোঁ। ইয়াত ভাল লাগিলে। ঠিক আছে, মাৰি দিয়ক দেই। অঁ, এয়া আৰম্ভ কৰিছে। এয়া ধান মাৰিবৰ কাৰণে প্ৰথমতে উৰুৱাই লৈছে। এয়া আৰম্ভ হৈছে দেই, ষ্টাৰ্ট। কেনেকৈ কৰে চাওঁ, দেখাওঁ ৰাইজসকলক। এনেই ভৰাই দিছে নেকি? এনেকৈ ভৰাই দিছে চাওঁ। এয়া এটা বেগ ভৰাই দিছে। চাই দিছে এবাৰ। ক'ৰবাত পৰিছেগৈ সেইখিনি পাত। এয়া চাব পাৰে। এই পোৱালিখিনি কেনেকুৱা লাগিছে? হে? এয়া যথেষ্ট সংখ্যক মানুহ বেছি হৈ গৈছে ইয়াত। সেইবোৰ ইয়াত ওলাই পৰিছেগৈ। আৰু ধানবোৰ ক'ত পৰিছে দেখাম আপোনালোকক। তাৰপিছত ধানবোৰ তলত পৰিছে, ইয়াত ধান আহিছে, অলপকৈ পৰিছে। ষ্টাৰ্ট দিছেহে, অলপ পাছত আৰু হ'ব। এতিয়া তাৰপিছত 2জন লাগিব নেকি, মানুহ 3জনমান লাগিব। সেইবোৰ তাত পৰিছেগৈ, ইমান সুন্দৰ লাগিছে। এতিয়া চব লৈ লৈছে। অঁ, ভাৰকে দিয়া হৈছে। এয়া ভাৰ ডাঙৰি দি দিছে, ডাঙৰি। আৰু সেইবোৰ তাত পৰিছেগৈ। এয়া 3জন মানুহ লাগিব, 4জনমান লাগিব। অঁ, এইফালে লগালগ ধান ওলাই গৈছে। হে, লগালে ধান। এয়া লগালগ ধান, ইমান সুন্দৰ, বহুত ভাল লাগিছে।
কেনেকুৱা লাগিছে কৈ হে ভাল লাগিছে ভাল লাগিছে একদম সেইবোৰ তাত কৰিছে লগে লগে ধান ওলাই গৈছে ইমান ধুনীয়াকৈ একদম মজা আহিছে ন এয়া একেবাৰে জাৰিব নালাগিছোঁ হে জাৰিব নালাগে খুইদেউ আৰু আৰাম দিলে আৰু মাইকী মানুহ আৰু আৰাম দিছে ইয়াত লগালগ ধান ওলাই গৈছে এইফালে ভৰাই আছে দুজন মানে তিনিজন এজন হেড মিস্ত্ৰী আছে আৰু এইফালে খেৰবোৰে তাত পৰিছেগৈ একেবাৰে দূৰত পৰিছেগৈ ধুনীয়াকৈ আৰু এতিয়া এইবছৰ এইফালে একেবাৰে জাৰি মেলি ওলাইছে ধানবোৰ আৰু এইপিনে কলাকটীয়া যিবোৰ প্ৰধান ধান বুলি কয় সেইখিনি আছে গতিকে আপোনালোকক এয়াই দেখুৱালোঁ আজি আমাৰ মৰণা কেনেকৈ মাৰিলোঁ আৰু লগতে আপোনালোক যদি এনেকুৱা ধৰণৰ মৰণা মাৰিবলগীয়া আছে আপোনালোকে ক'ব পাৰে কণ্টেক্ট নাম্বাৰটো দি ৰখা হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ জয় অসম মন যায়।